প্ৰদীপ স্বৰ্গীয়াৰী ডাঙৰীয়া, সঞ্জীৱ বৰুৱা ডাঙৰীয়া, উষা ভিদৰীয়া ডাঙৰীয়া, ইয়াত উপস্থিত চৰকাৰী বিষয়াসকল, পঞ্চায়ত আৰু পৌৰসভাৰ সদস্যসকল, ESRLMৰ BPM লাকৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সখী বাইদেউসকল, CLFৰ সভাপতি সভানেত্ৰী সম্পাদিকাসকল, আত্মসহায়ক গোটৰ সদস্য বাইদেউসকল, সমবেত সুধীবৃন্দ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া মহিলা উদ্যমিতা আঁচনি সৰু পথাৰৰ চেক দিবলৈ আহিছিল, তেতিয়া তেখেতে বৰপথাৰৰ নাহৰবাৰী লাভলীনা বৰগোহাঁই ষ্টেডিয়ামত যেতিয়া চেক প্ৰদান কৰিছিল, সৰ্বমুঠ 23,754 গৰাকী বাইদেউক 10,000কৈ টকা প্ৰদান কৰিছিল। ইয়াত ব্লকৰ অন্তৰ্গত 21খন গাঁও পঞ্চায়ত আৰু বৰপথাৰ আৰু সৰুপথাৰ 2খন পৌৰসভাৰ আত্মসহায়ক গোটৰ আমাৰ বাইদেউসকল আছিল। কিন্তু তাৰ পাছৰ সময়ছোৱাত আমি দেখা পালোঁ যে আমাৰ বাইদেউসকলে আমাক লগ পালে বা আপোনালোকৰ মাজত যিসকল আছে বহুতেই আমাক কৈছিল যে আমি গোটত আছিলোঁ, আমি পাব লগা আছিল, কিন্তু আমাৰ নামবিলাক নাহিলে, গতিকে 10,000 টকাটো নেপালোঁ। আৰু বাইদেউসকলৰ মনটো অকণমান বেয়া হ'ল, হয় নহয়? মনটো অকণমান বেয়া হ'ল। আমি মুখ্যমন্ত্ৰী মহোদয়ক লগে লগে আমাৰ ইয়াত খুব সম্ভৱ 3 তাৰিখে হৈছিলে, তাৰ পাছতে 6 তাৰিখে যেতিয়া দেৰগাঁৱত হৈছিল, তেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আমাৰ সৰু পথাৰত বহু বাইদেউ থাকি গ'ল, গতিকে বাইদেউসকলক 10,000 টকাটো দিলে ভাল আছিলে, কাৰণ তেখেতসকলক দিলে আমি লাখপতি বনোৱাৰ প্ৰক্ৰিয়াটোত আৰু শক্তিশালী হওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া মোক কৈছিল যে কেৱল তোমাৰ সমষ্টিতে নহয়, বহু সমষ্টিৰ পৰা এই কথাটো আহিছে, আমি অহা কেবিনেটত এই কথাটো আলোচনা কৰিম। তাৰ কেইদিনমানৰ পাছত কেবিনেটত এই কথাটো আলোচনা কৰিলে আৰু আমাৰ থাকি যোৱা যিসকল বাইদেউ, তেখেতসকলৰ কাৰণে লাখপতি বাইদেউৰ আঁচনি অনুমোদন জনালে। আমাৰ সৰুপথাৰৰ পঞ্চায়ত অঞ্চলৰ 1292 গৰাকী আই মাতৃক লাখপতি বাইদেউ কৰিবলৈ অনুমোদন দিলে। বৰপথাৰ পৌৰসভাৰ 83 গৰাকী আৰু সৰুপথাৰ পৌৰসভাৰ যিমান দূৰ মনত আছে 34 গৰাকী থাকি যোৱা বাইদেউ চেংচন দিলে। এই 1292 গৰাকী যেতিয়া আহিলে, আমি আপোনালোকৰ নামবিলাক ভেৰিফাই কৰোঁতে দেখা গ'ল যে দুৰ্ভাগ্যবশতঃ তাৰে 5 গৰাকী বাইদেউ ইতিমধ্যে যিকোনো কাৰণত কাৰোবাৰ বেমাৰ হ'ল, কিবা হ'ল, 5 গৰাকী বাইদেউ মৃত্যু হৈছে। গতিকে 1280 গৰাকী থাকিলে, তাৰ লগত বৰপথাৰত 83 গৰাকী আৰু সৰুপথাৰৰ চেকখিনি প্ৰিণ্ট হৈ অহা নাই। এই চেকখিনি প্ৰিণ্ট হয় বেংগলোৰত, একেলগে বহুত চেক প্ৰিণ্ট হ'ব লাগে, হাজাৰ হাজাৰ লাখ লাখ চেক, আকৌ নতুনকৈ বিভিন্ন আঁচনিত চেক দি আছে। গতিকে আজি আমি বৰপথাৰ আৰু পঞ্চায়ত অঞ্চলৰ চেকখিনি প্ৰদান কৰিবলৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ। আৰু ইয়াৰ পাছত যেতিয়া সৰুপথাৰ চহৰৰখিনি আহিব, আমি তাৰ কাৰণে সভা নকৰোঁ, কাৰণ নিৰ্বাচনৰ অধিসূচনা সোমবাৰে বা মঙলবাৰে জাৰি হ'ব। আৰু তাৰ পাছত আৰু আমি আনুষ্ঠানিকভাৱে কাৰ্যসূচী হাতত ল'ব নোৱাৰিম। সেইকাৰণে কালি চেকখিনি পাইছোঁ, আজি ততাতৈয়াকৈ আপোনালোকক নিমন্ত্ৰণ জনাই এই পইচাটো দিবলৈ আমি অনুষ্ঠান আয়োজন কৰিম। আমি আজিৰ দিনটো বিভিন্ন উন্নয়নমূলক কাম কাজৰ অন্তিম দিন বুলিয়ে মনতে ভাবি লৈছিলোঁ, কাৰণ এই সভাখন কৰিয়েই ইয়াৰ আগত প্ৰায় 8টা-9টা কাৰ্যসূচী কৰি আহিছোঁ দিনটোত। সেইকাৰণে আজি অলপ দেৰিও হ'ল, আহিব আধা ঘণ্টা। আজি সভাখন অনুষ্ঠিত কৰি গুৱাহাটীলৈ যাম। গুৱাহাটীত কেইবাখনো সভা আছে পৰহিলৈ। হোম মিনিষ্টাৰ আহিব, অমিত শ্বাহ ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়াও গুৱাহাটীতে আছে।
গতিকে সোমবাৰ বা মঙলবাৰে যেতিয়া আহি পাম তাৰ পাছত অধিসূচনা হ'লে আমাৰ আৰু বেলেগ সভা কেৱল নিৰ্বাচনৰ প্ৰচাৰ সভাহে হ'ব, চৰকাৰী সভা নহ'ব। আৰু তেতিয়া মই আমাৰ চৰকাৰী বাইদেউসকলৰ লগত আজি CDC বাইদেউ বা বাকীসকলৰ লগতো আইনগতভাৱে একেলগে এনেকুৱা ৰাজহুৱা সভা কৰিব নোৱাৰিম। সেইকাৰণে এইখন হ'ল এই 5 বছৰীয়া কাৰ্যকালৰ মই যি বিধায়ক হৈছিলোঁ, বিধায়ক হিচাপে 5 বছৰ অতিক্ৰম কৰিলোঁ আৰু মোৰ শেষৰখন চৰকাৰী মিটিং আজি আপোনালোকৰ মাজত এতিয়া মই উপস্থিত আছোঁ। এতিয়া 5 বছৰটো বহুত মিটিং কৰিলোঁ, আপোনালোকক বহুতবাৰ লগ পালোঁ। আজি লাষ্টৰ দিনা থাকি যোৱা এটা আশা, পইচাটো নাপাইছিলে, আজি দিবলৈ সক্ষম হ'লোঁ। এই 5 বছৰত আমাৰ কাম কাজ দেখি আপোনালোকৰ খং উঠিছে নে ভাল লাগিছে? খং নাই উঠা? আপোনালোকৰ মনৰ আশাবোৰ পূৰ কৰিব পাৰিছোনে? গলিকেইটা বাদ দিছোঁ, একেবাৰে 500 মিটাৰ 300 মিটাৰ। আপোনালোকৰ গাঁৱৰ মূল ৰাস্তা য'ৰ পৰা সৰু পথাৰ, বৰ পথাৰ, চুঙাজা, নৰিয়াম ঘাট আহিব পাৰে, পকা হ'ল নাই? চবৰে হ'ল? ঠিক আছে। আমি এই 5টা বছৰ সৰু পথাৰত যিমান ৰাস্তা পকা কৰিলোঁ, সমষ্টি ভিত্তিক চাবলৈ গ'লে অসমৰ ভিতৰত আটাইতকৈ বেছি ৰাস্তা সৰু পথাৰতে পকা হৈছে। ইমান ৰাস্তা বেলেগ কোনো সমষ্টিত হোৱা নাই। আৰু আগতে যেতিয়া আমাৰ ৰাস্তা হৈছিল, ৰাস্তাবিলাক ঠেককৈ হৈছিল। সৰু পথাৰ টাউনৰ ৰাস্তাটোৱে ঠেক আছিল, বৰপথাৰ টাউনৰ ৰাস্তা একেবাৰে ঠেক আছিল। এতিয়া আপুনি চুঙাজানৰ ভিতৰলৈকে যাওক, বহল ৰাস্তা। উৰিয়াম ঘাটৰ একেবাৰে চিলনীজানৰ ভিতৰলৈকে যাওক, বহল ৰাস্তা। টেঙানীলৈ যাওক, বহল ৰাস্তা। গেলাবিললৈ যাওক, বহল ৰাস্তা। চাৰিওফালে আজি চুতীয়া পথাৰৰ মাজেদি আপুনি যাওক, MV লৈ যাওক, প্ৰতিটো ৰাস্তাই আমি আহল বহলকৈ নিৰ্মাণ কৰিলোঁ যাতে ৰাইজৰ সুবিধা হয়। আৰু এই 5টা বছৰত বাকী যিখিনি কাম আমি কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ, মই প্ৰথম 2টা বছৰতে কামখিনি কৰি শেষ কৰিলোঁ। আজি সৰু পথাৰ যদি হস্পিটেলখন চাই, আগতে সৰু পথাৰ হস্পিটেলত 2জন বা 3জন ডাক্তৰ থাকে। আজি যদি খবৰ লয়, সৰু পথাৰ হস্পিটেলত 20জন ডাক্তৰ আছে। আৰু আগতে এজন ব্যক্তিক এক্সিডেণ্ট হৈ সামান্য কাটিলেও চিলাব লগা থাকিলে ডাক্তৰ নাথাকে, নাৰ্ছ নাথাকে, কেতিয়াবা চকীদাৰে চিলাই দিয়ে। তেনেকুৱা কাহিনীও আমি বহুত জানো। এতিয়া 2জন চাৰ্জাৰী ডক্তৰ আছে। 2 দিনমানৰ আগত এটা দিনত আমাৰ গাইনী ডাক্তৰ 2গৰাকী আছে। এটা দিনতে 5 গৰাকী চিজাৰিয়ান অপাৰেশ্যন আৰু 2টা গোল্ড ব্লাডাৰ অপাৰেশ্যন গোলাঘাট সৰু পথাৰ হস্পিটেলত এদিনত 7টা অপাৰেশ্যন হৈছে, যিটো 5 বছৰ আগত কোনো ভাবিব নোৱাৰিছিল। 5 বছৰ আগত এদিনত 7টা অপাৰেশ্যনটো বাদেই, 5 বছৰ আগত আমাৰ হস্পিটেলবোৰত 7জন ৰোগীৰ চিকিৎসা কৰিব পৰাও ব্যৱস্থা নাছিল, কদৰ্যময় অৱস্থা আছিল। এতিয়া সৰু পথাৰ হস্পিটেলত নাৰ্ছিং হোমৰ দৰে চাফা চিকুণকৈ ৰাখিছোঁ, ধুনীয়া বস্তু খাবলৈ দিওঁ, খোৱাৰ কোনো অসুবিধা নহয়। দৰৱ পাতিৰ ক্ষেত্ৰত আপোনালোকে যেতিয়া বেমাৰ দেখুৱায়, প্ৰায় সকলোবিলাক দৰৱ আমাৰ আছে হস্পিটেলত। 2-4টা দৰৱ যদি নাই, সেই দৰৱকেইটা আমি সন্মুখৰ ফাৰ্মাচীত কৈ থৈছোঁ। ফাৰ্মাচীৰ পৰা হস্পিটেলৰ কৰ্মচাৰী আনি আপোনালোকক দিব। তাৰ কাৰণে আপোনালোকে এটকাও পইচা দিব নালাগে, তাৰ পইচা আমি ব্যক্তিগতভাৱে বহন কৰি আহিছোঁ। তাৰমানে অপাৰেশ্যন এটা কৰিলে 1500-1200 টকাৰ বস্তু হস্পিটেলত নাথাকে, বেলেগ হস্পিটেলততো আৰু নাথাকে। সেইখিনি আপোনালোকে জানে যে অপাৰেশ্যন কৰিবৰ সময়ত চৰকাৰী হস্পিটেল হ'লেও কাগজ এখন লিখি দিয়ে, এইকেইটা বাহিৰত কিনি আনক। বহুত হস্পিটেলত, মেডিকেল কলেজতো মই দেখিছোঁ। কিন্তু সৰু পথাৰ যিখিনি বস্তু বাহিৰত কিনিব লগা আছিলে, সেই বস্তুখিনি বাহিৰত কিনি আনিলেও তাৰ পইচা ৰোগীয়ে দিব নালাগে। সেই বস্তুখিনি পইচাখিনি আমি দি দিছোঁ, যাতে সৰু পথাৰৰ ৰোগীয়ে এটকাও খৰচ নকৰাকৈ বেমাৰ দেখুৱাব। ভাল হৈছে নাই? তেনেকৈ আমি ষ্টেডিয়াম বনালোঁ, লাভলীনা ষ্টেডিয়াম, সেৱাগুৰি ষ্টেডিয়াম, সৰু পথাৰ ইনডোৰ ষ্টেডিয়াম, ছুইমিং পুল হৈ আছে। জুলাই আগষ্টত ছুইমিং পুল কমপ্লিট হ'ব।
সৰুপথাৰ ষ্টেডিয়ামখনো ধুনীয়াকৈ বনাবলৈ যত্ন কৰি আছো স্কুল কলেজ জল জীৱন মিছন প্ৰতিটো দিনে আমি কোটি টকা হিচাপত উন্নয়নৰ কাম কৰি আহিছো আজি দিনটোতে যদি চাই 21 কোটি টকাৰ এখন দলং কৰিলো 2 কোটিতকৈ অধিক টকাৰ ৰাস্তা কৰিলো তেনেদৰে 2 কোটি 10 লাখ টকাৰ পানী যোগান আঁচনি কৰিলো কমিউনিটি হল কৰিলো দুটা প্ৰায় 40 লাখ টকাৰে কৰি এটা দিনতে আমি আজি 27 কোটি টকাৰ উদ্বোধন বা আধাৰশিলা কৰিছো যোৱাকালিও আমি হিচাপ কৰিছিলো যোৱাকালি যিখিনি কাম কৰিছো প্ৰায় 18 কোটি মান টকা আছে আমি যদি 3 বছৰ 5 বছৰত যিমান দিন হল দিনে 1 কোটিকেও ধৰো তেতিয়াও আমি যোৱা 5 বছৰত প্ৰায় 2000 কোটি টকাৰ কাম সৰুপথাৰ সমষ্টিত কৰিছো আগতে 5 বছৰত সৰুপথাৰ সমষ্টিত 50 কোটিৰো কাম হৈছে বহু দূৰলৈ যাব নালাগে আজি আমি য'ত বহি আছো এই ৰংঘৰ ৰাজহুৱা ভৱন আগতে ইয়াত যেনেকুৱা এটা অৱস্থা আছিল ভাষণ দিলে কোনেও নুশুনে ইকো হয় 150-200 মানুহ বহিব পাৰে আৰু ঘোৰ অন্ধকাৰ জাতীয় আছে আমাৰ ৰংঘৰ ৰাজহুৱা ভৱন সৰুপথাৰ ব্লকৰ কনফাৰেন্স হল ৰামধেনু আজি কৰদৈগুৰিত এটা ধুনীয়া 300 মানুহ বহিব পৰা ৰাজহুৱা ভৱন উদ্বোধন কৰি আহিছো বৰপথাৰ চহৰত জ্যোতিবন ৰংগমঞ্চ ইয়াৰ নিচিনাকৈ অলপ ইয়াতকে ডাঙৰেই হ'ব ধুনীয়াকৈ আমি নিৰ্মাণ কৰি আছো আমি সকলো ফালৰ পৰা সমাজখনৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ যত্ন কৰি আছো আৰু তেনেদৰে প্ৰায় উন্নত হৈছে আৰু এই সকলোখিনি সম্ভৱ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি সৰুপথাৰৰ প্ৰতি মৰম তেখেত সৰুপথাৰলৈ 9 বাৰ আহিলে মুখ্যমন্ত্ৰী হিচাপে আৰু তেখেতক বাদ দিলে গোপীনাথ বৰদলৈৰ দিনৰ পৰা আজিলৈকে যিমান মুখ্যমন্ত্ৰী হৈছিল সকলো কিজন মুখ্যমন্ত্ৰী লগ লাগিলে 5 বাৰ আহিছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 5 বছৰত 9 বাৰ আহিল সৰুপথাৰৰ গুৰুত্ব বাঢ়িছে সৰুপথাৰত মানুহে ভাল পোৱা হৈছে আজি ইয়াত চাকৰি কৰিবলৈ মানুহে বেয়া নাপায় আগতে ইয়াত চাকৰি কৰিলে কেতিয়া ট্ৰেন্সফাৰ লওঁ বুলি ভাবে ছোৱালী সৰুপথাৰলৈ বিয়া দিব নোখোজে ৰাস্তা পদূলি বেয়া বেলেগৰ কথাটো নকয় মই নিজৰে অভিজ্ঞতা আছে মই যেতিয়া বিয়া পাতিছিলো ছোৱালী গুৱাহাটীৰ আছিলে গুৱাহাটীৰ পৰা যেতিয়া মোৰ শ্ৰীমতীৰ মাক দেউতাকে মোৰ ঘৰ চাবলৈ আহিছিলে ঘূৰি গৈ দুইজনে ইজনে ইজনকলৈ মাতবোল নমনাকে বহুতেই বহি আছিলে ইমান ভিতৰুৱা ঠাইত ছোৱালী বিয়া দি কেনেকে থাকিব কিন্তু আজি সেই ঠাইটুকুৰা পৰিৱৰ্তন হৈ অসমৰ ভিতৰতে ধুনীয়া ঠাইবিলাকৰ ভিতৰত সৰুপথাৰ উৰিয়াম ঘাটৰ নিচিনা ঠাইত আমি পাৰ্ক বনাইছো আজি তাতে গোৰ্খা ভৱন উদ্বোধন কৰি আহিছো আৰু তাত অতি সুন্দৰভাৱে আমাৰ বৰপথাৰ পাৰ্কৰ নিচিনা 20 লাখ টকাৰ খেলা সামগ্ৰী আজি তাতে আমি কাম আৰম্ভ হৈছে সেইখিনি খেলাৰ সামগ্ৰী হলে বৰপথাৰ পাৰ্কত যেনেদৰে খেলা সামগ্ৰী আছে উৰিয়াম ঘাট পাৰ্কতো একেদৰে খেলা সামগ্ৰী ল'ৰা ছোৱালীবিলাকে পাব সেৱাগুৰি পাৰ্কত ইতিমধ্যে আমি খেলাৰ সামগ্ৰী ইনষ্টল কৰিছো সৰুপথাৰ চুকাফা পাৰ্ক হল তাতো খেলা সামগ্ৰী হ'ব এখন উন্নত ঠাইৰ কাৰণে যিখিনি বস্তু লাগে সেই বস্তুখিনি আমি কৰিছো যোৱা সময়ছোৱাত আমি 45,000 মানুহক ৰেচন কাৰ্ড দিছো আৰু কালিলে পৰহিলে আৰু 4,000 লোকক সৰুপথাৰত আমি ৰেচন কাৰ্ড দিম হয়তো কোনোবাই পোৱা নাই ভাবি আছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু 4,000 মানুহৰ বাবে পৰিয়ালত 4জনকে এভাৰেজ আছে 515খন ৰেচন কাৰ্ড আমাৰ হাতত ৰেডি আছে কালিলৈৰ পৰা আমি দিয়া আৰম্ভ কৰিম আপোনালোকৰ কোনোবাই যদি ৰেচন কাৰ্ড পোৱা নাই কালিলৈৰ পাছত আপোনালোকে পাব আমি ৰেচন কাৰ্ডসমূহ কাৰোবাৰ নাম কাটিলে কাৰোবাৰ নাম ভৰাব পাৰো আমাৰ ইয়াত আৰু বহুত মানুহ নাই 3-4 মানুহক ৰেচন কাৰ্ড দিলে আমাৰ ৰেচন কাৰ্ড দিয়া শেষ হৈ যাব এই যে আমি সীমান্তত এভেকশ্যন কৰিছিলো এভেকশ্যন কৰোতে প্ৰায় 15,000 ৰেচন কাৰ্ড থকা মানুহক আমি ইয়াৰ পৰা বাহিৰলৈ পঠাই দিলো তেওঁলোকৰ যি ৰেচন কাৰ্ড আছিল
6 মাহ চাউল নললে ৰেচন কাৰ্ড কাটিব পাৰি আৰু এই মাৰ্চ মাহত তেওঁলোকে চাউল নোলোৱা 6 মাহ হৈছে আমি ইলেকশ্যনৰ পাছত এই 15,000 ৰেচন কাৰ্ডো তেওঁলোকৰ নামবোৰ কাটি আপোনালোকৰ মাজত যদি কাৰোবাৰ ৰেচন কাৰ্ড নাই আমি আপোনালোকক দিব পাৰিম এতিয়া হিমান্তত এভেকশ্যন হ'ল তাৰ পৰা সৰুপথাৰ টাউনৰ কি লাভ হ'ল বুলি যদি ভাবিছে তাৰ পৰাই সৰুপথাৰ মানুহক টাউনৰ মানুহক আমি ৰেচন কাৰ্ড কাটি আনি দিব পাৰিম আমাৰ এলটমেণ্টটো সমষ্টি ভিত্তিত আজি আমি 35,000তকৈ অধিক 35,700 অৰুণোদয় দিছোঁ এই 15,000 মানুহ থাকিলে তাৰ পৰা কোটা তেওঁলোককো দিব লাগিলেহেঁতেন তেতিয়া আমাৰ মাজত কম হ'লহেঁতেন আপোনালোকে পালে নাই অৰুণোদয় 9,000 বহুতে পোৱা নাই পোৱাসকলে যিসকলে পালে নোপোৱা আছে এতিয়াও 5% 6% নোপোৱাসকলক আমি ইলেকশ্যনৰ পাছত কালিলে পাছততো একো নহ'ব ইলেকশ্যনৰ পাছত নোপোৱাসকলক দিম তাহলে এতিয়া কওকচোন 9,000 টকা পালে আজি 10,000 পাব 19,000 মোলে কি আনিছে আহিছে মোলেতো পিঠা পনা কিবা আনিব লাগিছিলে 19,000কে টকা পাব আপোনালোকে বাকীখিনিতকে লাভেই হ'ল বাকীখিনি আগতে বহুত দিন হ'ল আপোনালোকে একেলগে 19,000 পাব নেক্সট ইলেকশ্যনত যাওঁতে মোক পিঠা খুৱাব দেই মই পিঠা খাই ভাল পাওঁ হ'ব খুৱাব নাই ৰ'ব ইলেকশ্যনত যাওঁতে বুলি কৈছোঁ ইলেকশ্যনততো নুঠিলেও হ'ব কামবোৰ চব হ'লেই দেখোন উঠিব লাগিব জানো চব কাম হ'লেই দেখোন ৰাস্তা হ'ল অংগনবাদী হ'ল অৰুণোদয় হ'ল চব হৈছে লাগিব ঠিক আছে মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ আপোনালোকৰ দেৰি হৈছে দলেও দায়িত্ব দিছে ইলেকশ্যনত চাগে উঠিম ইলেকশ্যনত এইবাৰ আমি এটা ঠিক কৰিছোঁ আমি ইলেকশ্যনত সচৰাচৰ যিটো ইলেকশ্যনৰ চিষ্টেম এই ইলেকশ্যনত হ'লে 3টা চাপত দল উঠিছে কংগ্ৰেছ বিজেপি জাতীয় পৰিষদ সাধাৰণতে ইটো দলে বদনাম কৰে আমুকে আমুক কৰিলে তামুকে তামুক কৰিলে হয় নে এইবাৰ মই কাৰো বদনাম নকওঁ আমি নিজে ইমান ভাল কাম কৰিছোঁ লোকৰ বেয়া কথা ক'বলৈ কি দৰকাৰ বেয়া কথাবিলাক আপোনালোকে মোতকৈ ভালকে জানে সেইকাৰণে যোৱাবাৰ মোক 40,000 ভোটত জিকাইছিলে এইবাৰ অকল মই আমি 5 বছৰত কৰা ভাল কামবিলাকে ক'ম হয় নহয় আৰু বহুত বেছি আমুক কৰিম তামুক কৰিমো নকওঁ মাত্ৰ এটাই ক'ম 5 বছৰত যিমান কৰিলোঁ অহা 5 বছৰত তাৰ 4 গুণ কৰিম হ'ব ঠিক আছে আপোনালোকে আশীৰ্বাদ দিব আপোনালোক সকলোলৈকে সেৱা জনাইছোঁ আৰু ইমানকে কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ সৰুপথাৰবাসী সাহস লগতে অভিভাৱক আমাৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন মহোদয়ে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে ইমান ব্যস্ততাপূৰ্ণ সময়সূচীৰ